মহাশিৱৰাত্ৰিৰ মহা উপায় এপিছ'ড 3 বহুতে ভাবে মোৰ ওপৰত নেগেটিভিটি আহিছে নেকি, মোৰ ওপৰত ব্লেক মেজিক হৈছে নেকি, চাইকিক এটেক হৈছে নেকি, বিভিন্ন ধৰণৰ নেগেটিভ মাইণ্ডত নেগেটিভ কথা আহি যায়। চ' আজিৰ উপায়টো হ'ল, যদি তেনেকুৱা লাগি আছে আপোনালোকৰ ওপৰত কি কোনোবাই কিবা ব্লেক মেজিক কৰিছে বা কোনোবাই বহুত কিবা কিবি নেগেটিভিটি আহিছে বা ক'ৰবাৰ পৰা লৈ আহিছে, তেতিয়াহ'লে এই উপায়টো নিশ্চয় কৰিব। শিৱৰাত্ৰিৰ দিনাখন আপোনালোকে কি কৰিব, ৰাতিপুৱাতে উঠি পেলাই অকণমান ক'লা তিল তিয়াই থ'ব। ক'লা তিল তিয়াই থোৱাৰ পিছত সেইটো ক'লা তিলৰ ধুনীয়াকৈ এটা পেষ্ট এটা বনাই ল'ব, বা গ্ৰাইণ্ডাৰত পিচি ল'ব পাৰে বা আপোনালোকে পটাটো পিচি ল'ব পাৰে। তাৰপিছত গোটেইখিনি তিল আপোনালোকে যিখিনি পিচিছিলে এটা বাতিত লৈ পেলাই আপোনালোকে বাথৰুমৰ ভিতৰত গোটেই তিলখিনি আপোনালোকে গাত লগাব, মূৰৰ পৰা ওপৰৰ তললৈকে অলপ মোটাকে লেয়াৰটো লগাব, যাতে কি আপোনালোকে সেইখিনি আকৌ ওলাই আনিব পাৰে। 10-15 মিনিট পিছত আপোনালোকে কি কৰিব, গোটেইখিনি তিল আপোনালোকে হাতৰ পৰা অকণমান ওলাই পেলাই বাতি এটা জমা কৰিব। যিখিনিয়ে হয়, বোলে অকণমান হৈছে, বেছি হৈছে, যিখিনিয়ে হয় একো প্ৰব্লেম নাই, জাষ্ট গুৰি টাইপকৈ ওলাব। আৰু যেতিয়া আপোনালোকে বডিৰ পৰা স্ক্ৰাব কৰি থাকিব নহয়, আপোনালোকে মনেৰে ক'ব, যিখিনি মোৰ ওপৰত যোনে ব্লেক মেজিক কৰিছে তেওঁৰ তাতে যাতে গুচি যায়, যোনে নহওক কিয় এইটো। বাছ তেনেকৈ ভাবি পেলাই গোটেই তিলখিনি আপোনালোকে এটা বাতিত জমা কৰিব। ইভিনিং টাইমত কি কৰিব, সেই তিলখিনিৰ এটা শিৱলিংগ বনাব। সেই তিলখিনিতে ভালকৈ যেনেকুৱা শ্বেপৰ হয় সেই শ্বেপটো লৈ পেলাই একো প্ৰব্লেম নাই, জাষ্ট শিৱলিংগ বনাব। তাত কি কৰিব, এখন ৰঙা কাপোৰ বা ক'লা কাপোৰ পাৰি ল'ব এঠাইত, আৰু সেই শিৱলিংগটো তাত থ'ব। তাত থোৱাৰ আগে আগে আপোনালোকে এমুঠি চাউল দিব। চাউল দিয়াৰ পিছত তাৰে ওপৰত শিৱলিংগটো থ'ব, আৰু ধূপ চাকি জ্বলাই পেলাই ক'ব, যিখিনি মোৰ ওপৰত নেগেটিভিটি আহিছিলে বা মোৰ ওপৰত যোনে ব্লেক মেজিক কৰিছিলে, বা কোনোবাৰ কৰ্মস্থানতো কৰে ব্লেক মেজিক, বা কোনোবাৰ ঘৰতো কৰে, বা কোনোবাৰ ফাইনেন্সিয়েলি প্ৰব্লেমছ ক্ৰিয়েট কৰিবৰ কাৰণে কৰে, বা কাৰোবাৰ মাইণ্ডতো ব্লেক মেজিকৰ প্ৰব্লেমছ ক্ৰিয়েট কৰে, যাৰ মানসিক ৰূপে বহুতখিনি ডিপ্ৰেশ্যনত অহা যায়, ক'ব কি তেওঁৰ তাত যাতে গুচি যায়। তাৰপিছত এই শিৱলিংগটো যেতিয়া চাকি গছি এগছি জ্বলাব, সেই চাকি গছি পাৰিলে তেলৰ চাকি জ্বলাব, আৰু যেতিয়ালৈকে বন্ধ হৈ নাযায়, চাকি গছি নুমাই নাযায়, তেতিয়ালৈকে সেইখিনি শিৱলিংগটো তাতেই থাকিবলৈ দিব। চাকি গছি নুমোৱাৰ পিছত কি কৰিব, সেই চাকি গছিৰ ওপৰতে সেই শিৱলিংগটো ল'ব, লৈ গৈ পেলাই আপোনালোকে বাহিৰলৈ ওলাই গৈ পেলাই হয়তো পানীত আপোনালোকে নদীত উটুৱাই দিয়ক, নহ'বা আপোনালোকে যিকোনো এটা নিজান স্থানত গৈ পেলাই গাঁত খান্দি পেলাই সেই চাকিটোৰ সৈতে আপোনালোকে সেইখিনি পুতি দিব। পুতি দিয়াৰ পিছত ক'ব, আৰু 3বাৰমান পাৰিলে মানে এইটো কথা ক'ব কি, যিখিনি নেগেটিভিটি মোৰ ওপৰত আছিলে গোটেই নেগেটিভিটিখিনি যাতে গুচি যায়, আৰু যাতে মোৰ ওচৰত কেতিয়াও নাহে বুলি কৈ ওপৰত মাটিখিনি জাপি দিব, আৰু পিছমানে ঘূৰি নাচাব, ঘৰলৈ আহিব, আৰু ভালকৈ আকৌ এবাৰ গা ধুব নিমখ পানীৰে, আৰু শিৱ মন্দিৰ নিশ্চয় যাব। এই উপায়টো কৰি চাব, আপোনালোকৰ যিকোনো প্ৰব্লেমছ নেগেটিভিটি লৈ পেলাই বা ব্লেক মেজিক লৈ পেলাই আপোনালোকে বহুখিনি ভাল ফল পাব। আৰু যদি আপোনালোকৰ লাগিছে কি মই ভাল ফল পাইছোঁ, আপোনালোকে এইটো সোমবাৰে বা শনিবাৰে ৰিপিটেডলি 3বাৰ কৰিব পাৰে। ছেইম প্ৰচিডিয়ৰটো 3বাৰ কৰিব, আপোনালোকৰ টোটেলি নেগেটিভিটিখিনি কাট খাই যাব। ধন্যবাদ।